অ খুৰা কি কৰি আছে? অ বোপাই খৰি কাটি আছো বুজিছ। জুবিনৰ ন্যায় পাবনে? জুবিনৰ ন্যায় এতিয়া কথাটো কেনেকুৱা হৈছে জানিছ? কেনেকুৱা বাৰু? এটা ৰজাৰ 7জনী ঘনীয়েক, কিন্তু কলহত পানী ফুৰা মানুহ এজনীও নাই। ঠিক তেনেকুৱা হৈছে। এতিয়া ন্যায় কথাটো কৈছ। ন্যায় এতিয়া জুবিনৰ ন্যায় এতিয়া জয়ন্ত মল্ল বৰুৱাকো লাগে, সিও বিচাৰি ফুৰিছে। আকৌ দিলীপ শইকীয়াও বিচাৰি ফুৰিছে ন্যায়। এতিয়া কালি আকৌ শুনিলো বোলে হেমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁ বোলে ন্যায় বিচাৰি ফুৰিছে। আকৌ আগতো অসমৰ ৰাইজেতো ন্যায় বিচাৰিয়ে আছে। অসমৰ ৰাইজেতো ন্যায় বিচাৰি আছে। আকৌ অসমৰ ৰাইজৰ পৰা আকৌ ইহঁতে কেনেকে বেলেগ হ'ল, ইহঁতক আকৌ বেলেগকৈ ন্যায় লাগে। এতিয়া ভাবি চাইছো এই ন্যায় এতিয়া দিব কোনে? ন্যায় দিয়া মানুহটো কোন? ন্যায় দিয়াটো মানুহ এটা লাগিব। এই মংগল গ্ৰহৰ পৰাটো নাহে, চন্দ্ৰৰ পৰাটো নাহে, বা পাতালৰ পৰাটো নাহে। এতিয়া ন্যায় দিয়া যদি কোনো নাই, এতিয়া মই ন্যায় দিম। মই কেনেকৈ ন্যায় দিম? এতিয়া মই এটা SIT গঠন কৰিম। SITত হ'ব ভিক্টৰ দাস আৰু অখিল গগৈ, লুৰিণ জ্যোতি, হোমেন বৰগোহাঁই, এইবিলাকক ল'ম। লৈ পেলাই এটা মই SIT বনাম। SITত সিহঁতক ধৰি আনিব দিম। ধৰিব কোনকেইটাক? যিকেইটা মানুহে সজাই পুৰাই জুবিন দাক ইয়াৰ পৰা লৈ গৈছিল শ্ৰীলংকা, ছিংগাপুৰলৈ, একে মালা চালা পিন্ধাই পানীত বলি দিবলৈ, সেইখিনিকহে ধৰিম। মতা আৰু মাইকী 20-25জনমান হ'ব। এতিয়াতো মাত্ৰ 4-5জনহে ধৰি আছে। বাকী সভাটো লুকাই আছে, সেইবিলাকৰ নামটো অহাই নাই। আৰু যিখিনি ছিংগাপুৰত পঢ়িবলৈ গৈছে, কিবা বিজনেছ কৰিছে, কিবা ৰেচিডেঞ্চি, সেইবিলাকক কিয় ধৰিম? সেইবিলাকক দৰ্শক, তেওঁলোকেতো চাব আহিছে। এতিয়া মোৰ SITক মই এইটোকে ক'ম, এই মানুহখিনি বিচাৰি খুচাই ধৰি আনি ইহঁতৰ চকুত ভোট জলকীয়া দি, আৰু ইহঁতৰ মুখত কাৰেণ্টৰ শ্বট মাৰ, আৰু পকৰ চেপত ইহঁতক বেট কটা দি পেলাই এনেকৈ টানি টানি আন। এই শাস্তি দিয়াৰ পিছত লাষ্ট টাইমত ইহঁতক কি কৰিম জানো? ইহঁতক একেবাৰে মই কম বোলে, মৰিগাঁও জিলা এখন আছে, মৰিগাঁও জিলাখনত বোলে দন্দুৱা বিল আছে, তাত বোলে বৰ ডাঙৰ ডাঙৰ হেৰি আছে, এই মহজোক আছে। ইহঁতৰ হাত ভৰি বান্ধি, ইহঁতৰ কোনো ফাঁচি নাই, কোনো আজীৱন নহয়, একদম হাত ভৰি বান্ধি সেই বিলখনত মহজোক বোলে এটা মহজোক আধা কিলোকে আছে, সেই মহজোকৰ মাজত পেলাই দিম। ইহঁতে তেতিয়া জুবিন দাই ন্যায় পাব। আৰু এনেকৈ যদি এইটো ডাল বগৰাই থাকে নহয়, কেতিয়াও ন্যায় নাপায়। এতিয়া এই SIT গঠন কৰাৰ পিছত এনেকুৱাহে কৰিম। এতিয়া আমাৰ পালাত পৰিছে, এতিয়া গম পাইছ না? তেতিয়া ফূৰ্তিতে গাই ফুৰিম, মায়াবিনী তুমি ৰাতিৰ সপোনত, এই গানটো তেতিয়া গাই থাকিম। যোৱা